নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো। আজিৰে পৰা 2020 বৰ্ষৰ APSCৰ মেইনছ পৰীক্ষা আৰম্ভ হৈছে আৰু এই ভিডিঅ'টোত মই আজি অনুষ্ঠিত হৈ যোৱা যিখন এছে পেপাৰ হয় সেই পেপাৰখনৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আগতে মই যেহেতু আগৰ 2016 আৰু 18 বৰ্ষৰ মেইনছ মই দিছিলো, গতিকে তাৰ লগতো এটা সৰু কম্পাৰেটিভ এনালিসিস মই কৰিম। আৰু বাকি কি চেঞ্জেস আহিছে এইখিনি গোটেইখিনি আপোনালোকক মই আজি কম। গতিকে ভিডিঅ'টো পলম নকৰি এতিয়া আৰম্ভ কৰোঁ। প্ৰথম মই চেঞ্জেস দেখিছো ওয়ার্ড কাউন্ট। আগতে যেহেতু ইংলিশ পেপাৰৰ মাজতে আমাক এছেখিনি দিছিলে, সেই কাৰণে ওয়ার্ড কাউন্ট আছিলে 400 to 500। এইবাৰ আপোনালোকে যদি পেপাৰখন দেখিছে তাতে দেখা পাব যে 1000 to 1200 ওয়ার্ডছৰ ভিতৰত আমি লিখিব লাগিব। তাৰ মানে ডাবল। আগতে আমি যিমানখিনি লিখিছো তাৰ ডাবল লিখিব লাগিব ইফ দ্য টপিক ইজ সেম, নহয় জানো? তাৰ কাৰণে আপোনালোকে কিছুমান বস্তু নিশ্চয় কৰিব লাগিব। ফাৰ্স্ট অফ অল নিড টু ৰাইট মোৰ। সো আপোনালোকে বেছি লিখিব লাগিব। লগতে কিবা টপিকত কিবা যদি আমি ডেটা ভৰাব লাগে সেইখিনি আমি বেছিকে ভৰাব লাগিব। আগতে যদি আমি ডেটা নভৰাইছিলো, এতিয়া আমি পাৰিলে ডেটা ভৰাব লাগিব এছে যাতে আৰু বেছি একিউৰেট হয়। প্লাস ষ্টাডিটো আৰু কৰিবই লাগিব। প্ৰেক্টিস বহুত বেছি কৰিব লাগিব। কাৰণ আগতে যেহেতু এছে পেপাৰ বুলি তেনেকুৱা এক্সট্ৰা পেপাৰ নাছিলে, এইবাৰ যেহেতু এক্সট্ৰা পেপাৰ এখন কৰি দিছে প্লাস 250 মাৰ্কস বহুত বেছি হয় আৰু এই পেপাৰখন বহুতৰে কাৰণে টাৰ্নিং পইণ্ট হ'ব, গেম চেঞ্জাৰ হ'ব। কাৰণ এই পেপাৰখনত যোনে ভালদৰে স্কোৰ কৰিব পাৰে তেওঁলোকৰ মেইনছ ক্লিয়াৰ কৰা চান্সেছটো বাকিবোৰৰ তুলনাত যিসকলে এইখনত স্কোৰ লেছ কৰিব অকমান হলেও বেছি হ'ব। অফকোৰ্স বাকি পেপাৰখিনিও বাৰু আছে, ইম্পৰ্টেণ্ট হয় এইখিনি, প্লাস অপশ্যনেলটো আছেই বাৰু, অপশ্যনেলো এখন গেম চেঞ্জাৰ হয়। বাট এছে পেপাৰ ইজ অলছো ইম্পৰ্টেণ্ট আৰু আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু প্ৰেক্টিছ ভেৰি ইম্পৰ্টেণ্ট। এইবাৰৰ টপিকখিনি চাইতো প্ৰেক্টিছৰ অবিহনে আপোনালোকে এছে পেপাৰখন দিবলৈ নাযাব, মই সেইটোকে ক'ম। সো তাৰ পিছত সেকেন্ড থিং ইজ নাম্বাৰ অফ এছেছ। আগতে আমাৰ সেকশন এ সেকশন বি তিনিখন পেপাৰ দিছিলে, তো টোটাল পেপাৰ আছিলে 6খন আৰু এইবাৰ সেকশন এ বিত 4খন পেপাৰ, টোটাল 8খন পেপাৰৰ ভিতৰত আমি সেকশন এৰ পৰা যিকোনো এখন টপিক, সেকশন বিৰ পৰা যিকোনো এখন টপিক ল'ব লাগিব। গতিকে নাম্বাৰ অফ এছেছ বাঢ়ি গ'ল আৰু আমাৰ হাতত অপশ্যনো দুটা এক্সট্ৰা পাই গলো। তো সেইটো এটা চেঞ্জেস আপোনালোকে দেখিবলৈ পাব। নাম্বাৰ থাৰ্ড ভেৰি ইম্পৰ্টেণ্ট, মানে এইটোৱে ডাঙৰ বস্তু আৰু যে যেটো প্যাটাৰ্ন এবাৰ ফলো কৰিছে, ক'বলৈ গ'লে সেইটো অকমান ইউপিএসসিৰ নিচিনাই কৰিছে। এইবাৰো ইউপিএসসি পেপাৰখনত ক'বলৈ গ'লে গোটেইখিনি ফিলসফিক্যাল এছেৰ নিচিনাই হৈছে, কিন্তু এপিএসসিয়ে এইটো বস্তু মই চাই ভাল পাইছো যে সেকশন এৰ যিখিনি টপিক সেইখিনি ক'বলৈ গ'লে অকমান ফিলসফিক্যাল হয়, প্লাস সেকশন বিৰ যিখিনি টপিক সেইখিনি খুব জেনাৰেল টপিক দিছে আৰু মই এইটো চাই খুব ভাল পাইছো। কাৰণ কাৰো মানে তেনেকুৱা আইডিয়া নাছিলে যে কেনেকুৱা পেপাৰ আহিব, বহুতৰে হয়তো নাছিলে যে কেনেকুৱা এবাৰ পেপাৰ আহিব। কাৰণ প্ৰিলিমছৰ পেপাৰখন দেখি বহুতৰে মনত এটা ভাব হৈছিল যে কিজানি পুৰণা নিচিনাই কোৱালিটি তেনেকুৱা বা পুৰণা নিচিনাই কিবা তেনেকুৱা দি দিয়ে। বাট থিং ইজ দ্যাট আই থিংক অকমান বেলেঞ্চড কৰি দিছে তেওঁলোকে, অকমান ইউপিএসসি পেটাৰ্ণৰো কৰিছে আৰু প্লাস সেকশন বিৰ যিখিনি টপিক আছে দোজ টপিকস আৰ ভেৰি গুড। মই ভাল পাইছো কাৰণ সেইখিনি লিখিবলগীয়া বহুত বেছি আছে। তো মই এতিয়া এই গোটেইখিনি চাই এটা কথা ভাবিছো যে আমি এতিয়া বহুখিনি আমি অকমান আমাৰ যিখিনি আমাৰ ষ্ট্ৰেটেজি, প্ৰেক্টিছ কৰা ষ্ট্ৰেটেজি সেইখিনিও কিছু নহয় কিছু চেঞ্জ কৰিব লাগিব। আৰু প্লাস আৰু এটা মই ডাঙৰ বস্তু এটা মই অনুভৱ কৰিছো যে আমাৰ অবজাৰভেশ্যন বহুত বেছি হ'ব লাগিব। প্লাস কিছুমান প্ৰেক্টিকেল নলেজৰ মানে আমি প্ৰেক্টিকেল নলেজ আমাৰ থাকিব লাগিব। কাৰণ ফিলসফিক্যাল টপিক বিলাক যদি আপোনালোকে চাই, ইয়াৰে মই কাষত আপোনালোকে স্ক্ৰীনত দেখাই পাব, মই সেকশন এৰ টপিকখিনি যদি উঠাও, আ গুড লাইফ ইজ ওৱান ইনস্পায়াৰ্ড বাই লাভ এণ্ড গাইডেড বাই নলেজ। এইটো ষ্ট্ৰেইট ফৰৱাৰ্ড হয়। এইটো আই থিংক আপোনালোকে বুজি পাইছে যে এটা ভাল জীৱনৰ কাৰণে লাভ লগতে নলেজ এই দুটা বস্তু থকাটো ইম্পৰ্টেণ্ট হয়। গতিকে সেইটো প্ৰিটি ষ্ট্ৰেইট ফৰৱাৰ্ড মই ভাবোঁ টপিক। কিন্তু লিখিবলৈ হয়তো বহুতৰে কষ্ট হ'ব পাৰে যে কি লিখিব লাগিব। ইয়াতে বহুখিনি এক্সাম্পল আমি দিব পাৰোঁ, প্লাস আমাৰ নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েন্সো ইয়াতে আমি ইনক্লুড কৰিব পাৰোঁ।
তাৰপিছত বিং আ লিডাৰ ইজ গ্ৰেট বাট বিং আ গুড ফলোৱাৰ ইজ গ্ৰেটাৰ ষ্টিল চ' আপোনালোকে হয়তো কৰবাত এনেকুৱা কথা শুনিব পাইছে লিডাৰ হোৱাৰ আগত এজন ভাল ফলোৱাৰ হ'ব লাগে চ' ইয়াতে এইটো বস্তুৰ মিনিংটো এইটো যে ফলোৱাৰ হ'বলৈ এটা ট্ৰাষ্ট লাগিব লিডাৰ আৰু ফলোৱাৰ্ছৰ মাজত এটা ট্ৰাষ্ট লাগিব ফলোৱাৰ্ছখিনিয়ে লিডাৰ্ছখিনিক বিশ্বাস কৰিব পাৰিব লাগিব যে কিবা এটা যদি তেওঁলোকে কৰি আছে চ' লিডাৰখিনিয়ে সেই বস্তুটো তেওঁলোকক দেখুৱাই দি গৈ আছে গতিকে ট্ৰাষ্ট থাকিব লাগিব এই বস্তুখিনি ইয়াতে ইনক্লুড হ'ব আৰু বেছি এক্সপ্লেইন কৰিবলৈ মোকো বহুতখিনি টাইম লাগিব যে মই ইয়াতে কি ইনক্লুড কৰিম কি পঢ়িম বাট এইখিনি ক'বলৈ গ'লে অকণমান মানে বুজি পোৱাৰ নিচিনাৰ টপিক দ্য থাৰ্ড টপিক ইজ The third topic is no man is an island and I think এইটো টপিকত বহুতৰে কনফিউজন থাকিব পাৰে এইটো একচুৱেলি জন ডান ইংলিছ পয়েট তেখেতৰ মানে এইটো পয়েম হয় চ' মই যিহেতু লিটাৰেচাৰৰ ষ্টুডেণ্ট হয় মই এইটো বস্তু দেখাৰ পিছত মই নাজানো বাৰু এইটো কোনে লিখিছিলে বাট এইটো বস্তু মই চোৱাৰ পিছত মই যেতিয়া গুগলত চালোঁ মই পালোঁ যে এইটো জন ডানৰ পয়েম হয় চ' জন ডান হি ৱাজ এন ইণ্টেলেকচুৱেল পয়েট আৰু তেওঁৰ পয়েমছখিনি খুব বেছি কমপ্লিকেটেড বা খুব বেছি ষ্ট্ৰেঞ্জ আছিলে কাৰণ তেওঁ মেটাফিজিকেল পয়েট্ৰিৰ পায়নিয়াৰ বুলি ক'ব পাৰি চ' এইটো এটা পয়েম হয় এণ্ড এইটো লাইনৰ অৰ্থ এইটো যে আইলেণ্ড এটা থাকিলে মানুহবিলাক মানে self sufficient হ'ব লাগিব কাৰণ আইলেণ্ড ইজ এন ডিষ্টেণ্ট লেণ্ড যিটো বহুত আইচলেটেড হয় আৰু তেওঁ এই পয়েমটোৰ জৰিয়তে এইটো বুজাবলৈ চেষ্টা কৰিছিল যে উই আৰ অল টুগেডাৰ we are connected with each other আমি হিউমেনিটিৰ পাৰ্ট হয় আৰু আমি সাৰ্ভাইভ কৰিবলৈ বা আমি থাকিবলৈ আমাক কোনোবা নহয় কোনোবা লগত লাগে বিকজ উই আৰ ছ'চিয়েল এনিমেল চ' এই টপিকটোত এইখিনি বস্তু আহি যাব এণ্ড এইখিনি বহুত বেছি এক্সপ্লেইন কৰিব লাগিব উইথ চাম এক্সাম্পলছ এণ্ড অল চ' সেইখিনি বস্তু আই থিংক আমাক প্ৰেক্টিচ কৰিব লাগিব বহুতখিনি ছেকেণ্ড তাৰপিছত লাষ্ট ছেকশ্যনৰ টপিকটো হৈছে নলেজ ইজ ইটছ অ'ন ৰিৱাৰ্ড চ' নলেজৰ ইম্পৰ্টেঞ্চ নলেজ কি হয় নলেজ কি দিব পাৰে হাউ ইট কেন বি এন ৰিৱাৰ্ড এইখিনি বস্তু আমি হয়তো আমাৰ প্ৰেক্টিকেল নলেজৰ পৰা বা আমাৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং আছে নলেজৰ ওপৰত তাৰ পৰা আমাৰ আহিব বাট প্ৰেক্টিচ অবভিয়াছলি লাগিব গতিকে এনেকুৱা ধৰণৰ ফিলচফিকেল এছেৰ পৰা মই এটা অনুভৱ কৰিছোঁ যে আপোনালোকৰ অবজাৰ্ভেশ্যন এগেইন ভাল হ'ব লাগিব প্লাছ প্ৰেক্টিকেল নলেজ আপোনালোকৰ থাকিব লাগিব ডে টু ডে এক্সপিৰিয়েঞ্চখিনিও ইম্পৰ্টেণ্ট হৈ যাব বা লাইফ এক্সপিৰিয়েঞ্চেছ কি আছে প্লাছ কিছুমান আমাৰ যিবিলাক মহান ব্যক্তি আছে তেওঁলোকৰ বায়'গ্ৰাফিজ অট'বায়'গ্ৰাফিজ তেওঁলোকৰ কি কি কথা ইম্পৰ্টেণ্ট কৈছিলে সেই বস্তুখিনিও আমাৰ এটা অভাৰঅল নলেজ থাকিব লাগিব তেতিয়া আমি এই বস্তুখিনি এই ফিলচফিকেল এছেছবিলাক আমাৰ ভালদৰে কৰিব পৰা যাব তাৰপিছত ছেকশ্যন বিৰখিনি প্ৰিটি ফৰৱাৰ্ড হয় যে নেশ্যনেল এডুকেশ্যন পলিচি ৰিচেণ্ট টপিক হয় এইটো প্লাছ প্ৰব্লেমছ অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন আছাম চ' ইণ্ডাষ্ট্ৰিৰ কথা আগতেও আহিছিলে চ' এইটো ৰিপিটেড টপিক হয় আৰু যিসকলে ভাল মানে প্ৰিপেয়াৰ কৰি আছিলে তেওঁলোকৰ হয়তো ইণ্ডাষ্ট্ৰিৰ ওপৰত আইডিয়া আছে গতিকে ইয়াতে লিখিব পৰা বহুখিনি বস্তু আছে এইটো ছেকশ্যনত ৰোল অফ উইমেন ইন দ্য ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট এই টপিকটো ছ'চাইটি ছ'চিয়লজি ইয়াৰ লগত ৰিলেটেড হয় আৰু স্পেচিয়েলি উইমেনৰ লগত ৰিলেটেড হয় যে উইমেনৰ কি ৰোল হয় গতিকে ইয়াতেও লিখিব পৰা বহুখিনি বস্তু আছে তাৰপিছত স্কিল ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট এই বস্তুখিনি স্কিল ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট ইটছ ভেৰি জেনেৰেল টপিক আৰু ইয়াতো বহুখিনি লিখিবলগীয়া আছে বহুত কণ্টেণ্ট আছে গতিকে ইয়াতে আই থিংক 1000 to 1200 words লিখিবলৈ বহুত বেছিও কষ্ট নহ'ব বাট দ্য ছেকশ্যন এ ইজ অকণমান টাফাৰ দেন ছেকশ্যন বি চ' সেইখিনিৰ কাৰণে আপোনালোকক প্ৰেক্টিচ লাগিব এতিয়া মই যদি কোৱালিটিৰ কথা কওঁ কোৱালিটি মই ভাবোঁ যে ভাল বেলেঞ্চড পেপাৰ হয় প্লাছ মই আগৰ পেপাৰ কেইখন চালেও মোৰ এনেকুৱা লগা নাছিল যে আগতেও তেওঁলোকে ৰেলেভেণ্ট টপিকে দিছিলে ইম্পৰ্টেণ্ট টপিকে দিছিলে এনেকুৱা নহয় যে বহুত তেওঁলোকে ভেৰি ইজি টপিক বা বহুত তেনেকুৱা টপিক দিয়া নাছিলে বহুখিনি ভাল ভাল টপিকে দিছিলে 2016 যদি আপোনালোকে চাই ইয়াতে দেখা পাব স্ক্ৰীনত গ্ৰুপ এৰ আছিলে ৰোল অফ মাছ মিডিয়া ইন ট্ৰান্সফৰ্মিং দ্য ছ'চাইটি ভেৰি ৰেলেভেণ্ট টপিক ইভেন দ্য ইণ্ডিয়ান ৰেডিঅ'জৰ টপিকটো আপোনালোকে যদি চাই সেইটো এটা ইম্পৰ্টেণ্ট টপিক প্লাছ পলিটিকেল ইমানচিপেশ্যন অফ উইমেন চ' উইমেন ইছ্যুজটো থাকেই বহুততে গতিকে এই তিনিওটা টপিক মই ভাবোঁ ৰেলেভেণ্ট টপিক
তো ভাল পেপাৰ আছে ভাল টপিক আছিলে 2016 টো দেন গ্ৰুপ বিত আপোনালোকে দেখিছে লুক ইষ্ট পলিচিৰ কথা সো লুক ইষ্ট পলিচি আৰু নৰ্থ ইষ্ট এটো এটা নেভাৰ এন্ডিং টপিক বুলি মই ক'ব পাৰো কাৰণ যেতিয়ালৈকে নৰ্থ ইষ্ট আছে এক্ট ইষ্ট পলিচিৰ কথা আপোনালোকে পায়ে থাকিব আৰু ইয়াতে ডেভেলপমেন্ট হৈ থাকিব গতিকে we cannot ignore this again industrialization in Assam etu ebarer topic ko hoy gotike repeated topic ekhini then diversify important traditional festivals of Assam so jikhini amar folk ba dances ba tradition culture so ekhini gotekhini balance topic ahisile agoteo bhal topics e ahisile then 2018 ro apnaloke jodi sai again তাতেও ভাল টপিক আহিছিলে লাইক এডভাৰটাইজিং যিখিনি আছিলে গ্ৰুপ 8 প্লাস পপুলেশনৰ ওপৰত আহিছিলে দেন ইণ্ডিয়ান ফৰেন পলিচিৰ ওপৰত আহিছিলে এন্ড দেন হেতু এটা মানে মই ভাবো যে এটা ইন্টাৰেষ্টিং টপিক দেন সিটিজেনশিপ এমেন্ডমেন্ট বিলৰ কথা হেবাৰ আহিছিলে আৰু এতিয়াটো আপোনালোকে লাইক হেতু কিবা কিবি চলি মানে তেনেকুৱা ধৰণৰ ইমপ্লিমেন্টেশনৰ কথা আহা নাই গতিকে এতিয়া হেতু বহুত বেছি ৰেলেভেন্ট হোৱা নাই বাট ষ্টিল কিবা কিবি যদি চেঞ্জেস বা আকো ইয়াতে আহি কিবা যদি চৰ্চাত আহে তো সিটিজেনশিপ এমেন্ডমেন্ট বিল এগেইন মানে আমি পঢ়িব লাগিব দেন ৰিভাৰ ট্ৰান্সপোৰ্ট ইন আসাম সো ৰিভাৰ ট্ৰান্সপোৰ্টৰ কথা খুব মানে আমাৰ অসমত হৈ থাকে মাজুলীৰ কথা বা যিবিলাক ওয়াটাৰ ওয়েজ আছে সেই বস্তুখিনিও ইয়াতে সোমাই যাব দেন আৰবানাইজেশ্যন এণ্ড ইটস ইফেক্টস অন ইকোলজি এনভায়ৰনমেন্ট সোসাইটি গতিকে এই টপিকখিনি আমি সচৰাচৰ পাই থাকো বা ইয়াৰ ৰেলেভেন্সটো কমি নাযায় গতিকে ওভাৰঅল এছে বস্তুখিনি আগৰ পৰাও মই ভাবো যে ভালে আহি আছে আৰু এইবাৰো পেপাৰখন মই চাই ভালে পাইছো লিখিবলগীয়া আছে আৰু এইখিনি টাইমৰ ভিতৰত যিসকলে প্ৰিপেয়াৰ কৰিছে সো সেই হিচাপত আই থিংক দিস আ ভেৰি গুড পেপাৰ but practice to khub koribo lagibo to apnaloke practice koribo aru topic khini ebar jehetu sale je in future enuka dhonor topic or chances ase philosophical papers plus philosophical topics khini kotha koisu gotike apnaloke tar upor to practice koribo lagibo jodi video to bhal lagise like koribo share koribo aru comment kori nisoy janabo aru mur contact details gute khini tol description box ot ase apnaloke description box to olo bhal dore sabo thate gute khini bostu apnaloke pabo আজিলৈ মানে নমস্কাৰ